নিৰ্মাণৰ নিৰ্ধাৰিত সময় পাৰ হোৱাৰ পিছতো কাম সম্পূৰ্ণ নহ'ল এখন দলং কাম সম্পূৰ্ণ হোৱা বাদেই ইয়াৰ আধা কামো সম্পূৰ্ণ কৰিব নোৱাৰিলে বিভাগে তথা বিভাগীয় ঠিকাদাৰে চিপাঝাৰৰ দুনিৰ টেঙেৰা অঞ্চলৰ যিটো কালপানী নদী সেই কালপানী নদীত আজি 2 বছৰ আগতে আধাৰশিলা স্থাপন কৰাৰ পিছত এই কাম আৰম্ভ হৈছিল এই দলংখনৰ প্ৰায় 2,84 লাখ ব্যয় সাপেক্ষ এই দলং কিন্তু ইতিমধ্যে জুন মাহতে ইয়াৰে কাম সম্পূৰ্ণ কৰাৰ সময় পাৰ হৈ গৈছে কিন্তু দলংখনৰ বৰ্তমান এয়া অৱস্থা যাৰ বাবে এই অঞ্চলটোত যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিছে স্থানীয় লোকে আৰু দলংখন নিৰ্মাণৰ সময়তে এই নদীটোত এখন উপপথ বা অন্য এখন অহা যোৱা কৰিব পৰাকৈ দলং এখনৰ নিৰ্মাণৰ দায়িত্ব আছিল ঠিকাদাৰৰ কিন্তু যদিও দায়িত্ব আছিল এখন সাধাৰণ বাঁহৰ দলং ইয়াতে স্থাপন কৰা হৈছে যিখনৰ ওপৰেৰে বিপদসংকুলভাৱে ইয়াৰ স্থানীয় লোকসকল অহা যোৱা কৰে সেইখনৰ বৰ্তমান তথৈবচ অৱস্থা মানুহ অহা যোৱা কৰিব পৰা অৱস্থাত নাই আমাৰ সৈতে ইয়াৰে স্থানীয় দুনি আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা আছে কি ক'ব যেহেতু এনেকুৱা এটা অৱস্থা হ'ল এই দলংখন আজিও সম্পূৰ্ণ নহ'ল হয় চাওক 2024 চনতে এইখন দলঙৰ কাম আৰম্ভ কৰিছিলে আৰু এতিয়া বৰ্তমান এই দলংখন নিৰ্মাণৰ ডেট ইতিমধ্যে উকলি গৈছে জুন মাহৰ 11 তাৰিখে চলিত বৰ্ষৰ জুন মাহৰ 11 তাৰিখে বৰ্তমান এই দলংখনৰ নিৰ্মাণৰ ডেট উকলি গৈছে উকলি যোৱাৰ পিছতো তেওঁলোকে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিব ব্যৰ্থ হৈছে আৰু এই দলংখন সম্পূৰ্ণ কৰাটো দূৰৰে কথা আধাৰ নিৰ্মাণ কৰিবলৈও তেওঁলোকে ব্যৰ্থ হৈছে আৰু এই দলংখনৰ নিৰ্মাণ কাৰ্য চলি থকাৰ সময়ত যি এখন উপপথৰ দলং নিৰ্মাণ কৰাৰ কথা আছিলে সেইখন দলং নিৰ্মাণ প্ৰথমতে কৰিলে ঠিকেই তাৰ পিছত তেওঁলোকে সেইখন দলঙৰ কোনো ধৰণৰ মেৰামতিৰ কাম কৰা দেখা নাই আমি সেই দলংখনৰে উপপথৰ দলংখনৰে দুনি টেঙেৰা সংযোগীৰ বিভিন্ন ধৰণৰ লোক যাতায়াত কৰিবলৈ তেওঁলোকে এইখন দলঙেৰে ব্যৱহাৰ কৰে যাৰ ফলত তেওঁলোকে লোকসকলৰ অসুবিধাৰ সৃষ্টি হৈছে আৰু গৰু ছাগলী বিভিন্ন ক্ষেত্ৰত গৰু ছাগলীও পাৰ হয় গৰু ছাগলী ইতিমধ্যে বিভিন্ন ধৰণৰ গৰু ছাগলীৰ ভৰি ভাঙাৰ দেখিবলৈ পাইছোঁ আমি নদীতো পৰিছে নদীত এখন বাইকো অলপতে ইয়াত পৰিছে বাইকখনৰ তেওঁ আঘাতপ্ৰাপ্ত হৈছে গতিকে এই যি তেওঁলোকৰ নিৰ্মাণ কাৰ্যৰ লেহেমীয়া গতি এই লেহেমীয়া গতিৰ তেওঁলোকে নিৰ্মাণ কাৰ্য কৰি আছে এই নিৰ্মাণ কাৰ্য সম্পূৰ্ণৰূপে কৰি কেনে আমাৰ এই অঞ্চলটোৰ যাতায়াতৰ ক্ষেত্ৰত সুবিধা কৰি দিয়ক তাৰ বাবে দাবী জনাইছোঁ আমি আন এগৰাকী আছে ইয়াৰ স্থানীয় যুৱক কি ক'ব প্ৰকৃততে এটা যিটো ব্যৱস্থা আমি দেখা পাইছোঁ এয়া গাফিলতি হৈছে নেকি বিভাগীয় কৰ্তৃপক্ষ এইটো আমি এতিয়া বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতি বুলিয়ে ক'ব লাগিব কাৰণ আজি 3টা বছৰে এই দলংখন এনেকৈ পেলাই থোৱা হৈছে যিহেতু এইখিনি 3-4খন গাঁৱৰ স্থানীয় ৰাইজৰ অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে এইখিনি এতিয়া আমি অসম চৰকাৰকে হওক বিভাগীয় কৰ্তৃপক্ষকে হওক আমি অনুৰোধ জনাইছোঁ যে এই দলংখন অতি শীঘ্ৰে কৰি দিব লাগে আৰু যিখন আমাৰ অহা যোৱা কৰিবলৈ আমাক এখন দলং প্ৰস্তুত কৰি দিয়া হৈছিলে আৰু সেই দলংখন আমাক ভালদৰে এইখন দলং নোহোৱালে সেইখন দলঙো ঠিক কৰি দিব লাগে আমি অনুৰোধ জনাইছোঁ হয় তেওঁলোকে যিখিনি কথা ক'লে যিহেতু আৰু যি 2টা বছৰে সম্পূৰ্ণ কৰিব নোৱাৰিলে এই দলংখন ইতিমধ্যে নিৰ্মাণৰ যিটো নিৰ্দিষ্ট সময় আছিল সেয়াও উকলি গৈছে এই নিৰ্দিষ্ট সময়ৰ ভিতৰত আধা কামো সম্পূৰ্ণ নহ'ল আৰু যাতায়াতৰ ক্ষেত্ৰত যিটো উপপথৰ যিখন বাঁহৰ দলং সজাই দিছিল সেই দলংখনৰো অৱস্থা নাই সেই দলংখনতে বিপদসংকুলভাৱে ইয়াৰে স্থানীয় লোকসকল অহা যোৱা কৰি আছে আৰু কৰ্তৃপক্ষলৈ তথা চৰকাৰলৈ তেওঁলোকৰ অনুৰোধ যাতে অতি শীঘ্ৰে উপপথৰ দলংখন মেৰামতি বা ভাল দলং এখন দিয়াৰ ব্যৱস্থা কৰে লগতে এই পকী দলংখনৰ কাম যাতে সম্পূৰ্ণ কৰা হয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত